মানে চাওক, এতিয়া সঁচাকৈ ৰাজহুৱা শিক্ষাৰ সংকটকাল, আৰু এই সংকটকাল ৰোধ কৰাৰ উপায় হ'ল দুটা। এটা হ'ল যে আজি যদি পৃথিৱীৰ উন্নত দেশসমূহত আমি চাওঁ, এজন শিক্ষাৰ্থীৰ কাৰণে এখন ৰেলৰ প্ৰচলন কৰা হয়, আৰু অসমত 200 ল'ৰা ছোৱালী থাকিলেও বিদ্যালয়খন একত্ৰীকৰণ কৰি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু আমি দেখিছোঁ যে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে। কমাৰ যিটো কাৰণ, এইটো আমি দেখিছোঁ যে শিক্ষক শিক্ষয়িত্ৰীসকল শ্ৰেণীকোঠাত থকাৰ সময় খুব কমকৈ পায়। আনহাতে বিদ্যালয়সমূহত যি শৈক্ষিক পৰিৱেশ গঠন কৰিব লাগে তাতকৈ আমি দেখিছোঁ চৰকাৰীভাৱেও ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কিছু উৎসাহিত কৰা কাম কৰা হয়, যেনে বিধায়ক পুঁজিৰ পৰা 10 লাখকৈ টকা দিয়া হয়, আদৰ্শ বিদ্যালয় স্থাপনৰ নামত 300 টকীয়া মাচুল দিয়া বিদ্যালয় স্থাপন কৰা হৈছে। এই কথাবোৰে বা আজি RTE এক্ট ইমপ্লিমেণ্ট কৰিবলৈ গৈ 25% শিশুক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চৰকাৰীভাৱে মাচুল দিয়াৰ ব্যৱস্থাপনা কৰা হৈছে। কিন্তু তাৰ পৰিৱৰ্তে কিন্তু শিক্ষা অধিকাৰ আইন সংশোধন কৰি শিক্ষক ছাত্ৰৰ অনুপাতটো বৃদ্ধি কৰা হোৱা নাই, বা ছাত্ৰ ছাত্ৰীৰ শ্ৰেণী অনুপাতে শিক্ষক দিয়াৰ ব্যৱস্থা কৰা হোৱা নাই, বা বিদ্যালয়ত নামভৰ্তিৰ বয়স হ্ৰাস কৰাৰ কোনো ব্যৱস্থাৱলী কৰা হোৱা নাই। অৰ্থাৎ আমি এনেকৈ সন্দেহ হয় যেন চৰকাৰীভাৱেও বিদ্যালয়বোৰ হ্ৰাস কৰাৰ কিবা এটা প্ৰচেষ্টা কৰি থকা যেন আমাৰ অনুমান হয়। আৰু ইয়াৰ কাৰণে আমি ভাবোঁ যে যিবোৰ বিদ্যালয় বহিৰ্ভূত শিশু আছে, এই বিদ্যালয় বহিৰ্ভূত শিশুসকলক বিদ্যালয়লৈকে অনাটো আমাৰ শিক্ষক সংগঠনসমূহৰো দায়িত্ব আছে। আৰু সেইবাবে আমি ইতিমধ্যে বিদ্যালয়সমূহত যাতে বহিৰ্ভূত শিশুসকল আহিব পাৰে তাৰ কাৰণে আমি ছাৰ্ভে কৰিছোঁ, তেওঁলোকক আমি বিদ্যালয়লৈকে অনা কাম কৰিছোঁ। আমি সংগঠন হিচাপে এই কামখিনি আগবঢ়াই নিছোঁ। চৰকাৰেও এই কামটো কৰক, যাতে শিক্ষকসকল অনাশৈক্ষিক বা পাঠ্যক্ৰম বহিৰ্ভূত কামত থাকি শিক্ষাৰ্থীসকলৰ পাঠদানৰ কাম কম কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে কাম কৰক। চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ ছাত্ৰ ছাত্ৰীসকল নিজৰ চৰকাৰী বিদ্যালয়ত পঢ়ুৱাব লাগে নিশ্চিতভাৱে পঢ়ুৱাব লাগে। প্ৰথম পঢ়ুৱাব লাগে। অসমৰ প্ৰথমগৰাকী শিক্ষক হ'ল, ৰাজ্য এখনৰ প্ৰথমগৰাকী শিক্ষক হ'ল শিক্ষামন্ত্ৰীগৰাকী, ৰাজ্যখনৰ প্ৰথমগৰাকী শিক্ষক। দেশখনৰ প্ৰথমগৰাকী শিক্ষক হ'ল দেশৰ শিক্ষামন্ত্ৰীগৰাকী। গতিকে শিক্ষামন্ত্ৰীগৰাকীৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰত্যেকজন চৰকাৰী শিক্ষক কৰ্মচাৰীয়ে চৰকাৰী বিদ্যালয়ত সন্তানসকলক পঢ়ুৱাটো উচিত। কিন্তু কিয় পঢ়ুওৱা নাই এই কথাটো আলোচনা কৰাটো চৰকাৰৰ দায়িত্ব। আজি চৰকাৰীভাৱে যেতিয়া শিক্ষকসকলক খেলো ইণ্ডিয়াৰ ডিউটি দিবলৈ দি পৰীক্ষা বন্ধ কৰা হয়, তেতিয়া আমি কেনেকৈ ক'ব পাৰিম যে সেইখন বিদ্যালয়ত ছাত্ৰজন বা ছাত্ৰীজনক আমি দিব লাগে? এই প্ৰশ্নবোৰ ৰাইজে সঠিকভাৱে উপস্থাপন কৰাটো আমি বিচাৰিছোঁ। সেইবাবে আমি যোৱা 7-8 ফেব্ৰুৱাৰীত এখন অভিৱৰ্তন অনুষ্ঠিত কৰিছিলোঁ গুৱাহাটীত, আৰু উক্ত অভিৱৰ্তনত গ্ৰহণ কৰা যি অভিৱৰ্তনত অসমৰ সকলো ৰাজনৈতিক দল, সকলো ছাত্ৰ সংগঠন, সকলো সাহিত্য সভা, বিভিন্ন সংবাদ গোষ্ঠীৰ সংবাদসেৱীসকল, সম্পাদকসকল আহি উপস্থিত হৈ তেওঁলোকে কিছু প্ৰস্তাৱ লৈ কেনেকৈ ৰাজহুৱা বিদ্যালয় ভাল কৰিব পাৰি তাৰ কিছু প্ৰস্তাৱ লৈ ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰীৰ হাতত অৰ্পণ কৰা হৈছে। আশা কৰিছোঁ তেখেতে সেইখিনি কাৰ্যকৰী কৰিব। আজি শোণিতপুৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশনত আহি অংশগ্ৰহণ কৰিছিলোঁ, আৰু অত্যন্ত সুন্দৰ পৰিৱেশত ৰাজ্যখনৰ প্ৰাথমিক শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীৰ বাবে বিভিন্ন বিষয়ৰ পৰ্যালোচনা হৈছে, আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থাক কেনেধৰণে আগুৱাই নিব পাৰি এই সন্দৰ্ভত এই অধিৱেশনত বহুখিনি গুৰুত্বপূৰ্ণ বিষয় আলোচনা হৈছে। আমি আমাৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক এই অধিৱেশনৰ জৰিয়তে এটাই অনুৰোধ জনাম, যাতে শিক্ষক শিক্ষয়িত্ৰীসকল শ্ৰেণীকোঠাত বেছি সময় থাকিব পাৰে তাৰ পৰিৱেশটো নিৰ্মাণ কৰক। সদ্যহতে দেখা গৈছে যে শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰায় 60টামান বাহিৰা কাম কৰিব লাগে, যিবোৰ কামৰ কাৰণে শিক্ষকসকলে পাঠ্যক্ৰমৰ পাঠদান কৰাত বিঘ্নিত হয়, আৰু ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট ক্ষতিগ্ৰস্ত হয়। আৰু তাৰ কাৰণে অভিভাৱকসকলে বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীসকলক লৈ যোৱাটো আমি পৰিলক্ষিত হৈছে। যে শিক্ষাৰ্থীসকল নিশ্চিতভাৱে বিদ্যালয়ত থাকিবলৈ হ'লে শিক্ষকৰ লগত সম্পৰ্কটো সুদৃঢ় কৰিব পৰাকৈ এটা পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। সেয়ে শিক্ষকসকলক যাতে শ্ৰেণীকোঠাত থাকিব পাৰে, বাহিৰা কামত যাতে নিযুক্ত কৰা নহয়, তাৰ কাৰণে আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ। আনহাতে সদ্যহতে যি শিক্ষক কৰ্মচাৰীসকলে পাব লগা DA এৰিয়াৰ, এই DA এৰিয়াৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ এতিয়া মৌনতা অৱলম্বন কৰিছে। আমি দেখিছোঁ যে DA এৰিয়াৰ বা দিয়া সম্পৰ্কীয় কোনো কথা বা এই যি নটিফিকেশ্যন ওলাইছে তাত নাই। মই অনুৰোধ জনাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মৌনতা ভংগ কৰিব, আৰু এই DA এৰিয়াৰখিনি অতি সোনকালে দিয়াৰ
ঘোষণা কৰি শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকলৰ যি শংকা এই শংকাখিনি দূৰ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণে আমি ছাৰ্ভে কৰিছোঁ, তেওঁলোকক আমি বিদ্যালয়লৈকে অনা কাম কৰিছোঁ। আমি সংগঠন হিচাপে এই কামখিনি আগবঢ়াই নিছোঁ। চৰকাৰেও এই কামটো কৰক, যাতে শিক্ষকসকল অনাশৈক্ষিক বা পাঠ্যক্ৰম বহিৰ্ভূত কামত থাকি শিক্ষাৰ্থীসকলৰ পাঠদানৰ কাম কম কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে কাম কৰক। চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ ছাত্ৰ ছাত্ৰীসকল নিজৰ সন্ধান কৰিব লাগিব। চৰকাৰী বিদ্যালয়ত পঢ়ুৱাব লাগে না, নিশ্চিতভাৱে পঢ়ুৱাব লাগে। প্ৰথম পঢ়ুৱাব লাগে। অসমৰ প্ৰথমগৰাকী শিক্ষক হ'ল, ৰাজ্য এখনৰ প্ৰথমগৰাকী শিক্ষক হ'ল শিক্ষামন্ত্ৰীগৰাকী, ৰাজ্যখনৰ প্ৰথমগৰাকী শিক্ষক। দেশখনৰ প্ৰথমগৰাকী শিক্ষক হ'ল দেশৰ শিক্ষামন্ত্ৰীগৰাকী। গতিকে শিক্ষামন্ত্ৰীগৰাকীৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰত্যেকজন চৰকাৰী শিক্ষক কৰ্মচাৰীয়ে চৰকাৰী বিদ্যালয়ত সন্তানসকলক পঢ়ুৱাটো উচিত। কিন্তু কিয় পঢ়ুওৱা নাই এই কথাটো আলোচনা কৰাটো চৰকাৰৰ দায়িত্ব। আজি চৰকাৰীভাৱে যেতিয়া শিক্ষকসকলক খেলো ইণ্ডিয়াৰ ডিউটি দিবলৈ দি পৰীক্ষা বন্ধ কৰা হয়, তেতিয়া আমি কেনেকৈ ক'ব পাৰিম যে সেইখন বিদ্যালয়ৰ ছাত্ৰজন বা ছাত্ৰীজনক আমি দিব লাগে? এই প্ৰশ্নবোৰ ৰাইজে সঠিকভাৱে উপস্থাপন কৰাটো আমি বিচাৰিছোঁ। সেইবাবে আমি যোৱা 7-8 ফেব্ৰুৱাৰীত এখন অভিৱৰ্তন অনুষ্ঠিত কৰিছিলোঁ গুৱাহাটীত, আৰু উক্ত অভিৱৰ্তনত গ্ৰহণ কৰা যি অভিৱৰ্তনত অসমৰ সকলো ৰাজনৈতিক দল, সকলো ছাত্ৰ সংগঠন, সকলো সাহিত্য সভা, বিভিন্ন সংবাদ গোষ্ঠীৰ সংবাদসেৱীসকল, সম্পাদকসকল আহি উপস্থিত হৈ তেওঁলোকে কিছু প্ৰস্তাৱ লৈ কেনেকৈ ৰাজহুৱা বিদ্যালয় ভাল কৰিব পাৰি তাৰ কিছু প্ৰস্তাৱ লৈ ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰীৰ হাতত অৰ্পণ কৰা হৈছে। আশা কৰিছোঁ তেখেতে এইখিনি কাৰ্যকৰী কৰিব। আজি শোণিতপুৰ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশনত আহি অংশগ্ৰহণ কৰিছিলোঁ, আৰু অত্যন্ত সুন্দৰ পৰিৱেশত ৰাজ্যখনৰ প্ৰাথমিক শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীৰ বাবে বিভিন্ন বিষয়ৰ পৰ্যালোচনা হৈছে, আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থাক কেনেধৰণে আগুৱাই নিব পাৰি এই সন্দৰ্ভত এই অধিৱেশনত বহুখিনি গুৰুত্বপূৰ্ণ বিষয় আলোচনা হৈছে। আমি আমাৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক এই অধিৱেশনৰ জৰিয়তে এটাই অনুৰোধ জনাম, যাতে শিক্ষক শিক্ষয়িত্ৰীসকল শ্ৰেণীকোঠাত বেছি সময় থাকিব পাৰে তাৰ পৰিৱেশটো নিৰ্মাণ কৰক। সদ্যহতে দেখা গৈছে যে শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰায় 60টামান বাহিৰা কাম কৰিব লাগে, যিবোৰ কামৰ কাৰণে শিক্ষকসকলে পাঠ্যক্ৰমৰ পাঠদান কৰাত বিঘ্নিত হয়, আৰু ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকল যথেষ্ট ক্ষতিগ্ৰস্ত হয়, আৰু তাৰ কাৰণে অভিভাৱকসকলে বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীসকলক লৈ যোৱাটো আমি পৰিলক্ষিত হৈছে। যে শিক্ষাৰ্থীসকল নিশ্চিতভাৱে বিদ্যালয়ত থাকিবলৈ হ'লে শিক্ষকৰ লগত সম্পৰ্কটো সুদৃঢ় কৰিব পৰাকৈ এটা পৰিৱেশ নিৰ্মাণ কৰিব লাগিব। সেয়ে শিক্ষকসকলক যাতে শ্ৰেণীকোঠাত থাকিব পাৰে, বাহিৰা কামত যাতে নিযুক্ত কৰা নহয়, তাৰ কাৰণে আমি ৰাজ্য চৰকাৰক আহ্বান জনাইছোঁ। আনহাতে সদ্যহতে যি শিক্ষক কৰ্মচাৰীসকলে পাব লগা DA এৰিয়াৰ, এই DA এৰিয়াৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ এতিয়া মৌনতা অৱলম্বন কৰিছে। আমি দেখিছোঁ যে DA এৰিয়াৰ বা দিয়া সম্পৰ্কীয় কোনো কথা বা এই যি নটিফিকেশ্যন ওলাইছে তাত নাই। মই অনুৰোধ জনাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মৌনতা ভংগ কৰিব, আৰু এই DA এৰিয়াৰখিনি অতি সোনকালে দিয়াৰ ঘোষণা কৰি শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকলৰ যি শংকা এই শংকাখিনি দূৰ কৰিবৰ কাৰণেও আমি আহ্বান জনাইছোঁ।